নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে সামগ্ৰী আজি নটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পাছ কৰা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ মেট্ৰিক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে শীঘ্ৰেই কৰক এই কাম অন্যথা বঞ্চিত হ'ব আনন্দৰাম বৰুৱা বঁটা লাভৰ পৰা মেট্ৰিক উত্তীৰ্ণ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে কৰক এই কাম অন্যথা বঞ্চিত হ'ব আনন্দৰাম বৰুৱা বঁটা লাভৰ পৰা শীঘ্ৰে আনন্দৰাম বৰুৱা বঁটা লাভৰ বাবে অনলাইনত কৰক আবেদন মেট্ৰিক পৰীক্ষাত ৭৫% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে কৰিব পাৰিব আবেদন উল্লেখযোগ্য যে এইবাৰ ৰাজ্যৰ প্ৰায় ২৬,৯৭৮ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আৰু আনন্দৰাম বৰুৱা বঁটাৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে ২৫ জুলাই ২০২৪ অনলাইনত আবেদন কৰিবলৈ আপোনালোকে ভিজিট কৰক https://vidyarthi.co.in/arbas এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হঠকাৰী সিদ্ধান্ত বিগত ৫ দিনে অসমত প্ৰৱেশ কৰিব পৰা নাই পশ্চিমবংগৰ পৰা অসমত আলুৰ ট্ৰাক যাৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হৈছে পশ্চিমবংগ আৰক্ষীৰ সিন্ডিকেট আজি ৫ দিনে পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰিব পৰা নাই আলু ভৰ্তি ট্ৰাক ফলত ধুবুৰী সীমান্তত পশ্চিমবংগৰ দিশৰ পৰা অহা ট্ৰাকসমূহ আবদ্ধ হৈ আছে ফলত অসম অভিমুখী ট্ৰাকসমূহৰ ভিতৰতে আলুবোৰ পচিবলৈ আৰম্ভ কৰিছে এনে পৰিস্থিতিত দুখন ৰাজ্যৰে বিশেষকৈ অসমৰ আলু ব্যৱসায়ীসকলৰ বৃহৎ লোকচান প্ৰায় নিশ্চিত হৈছে তাৰ সমান্তৰালকৈ ৰাজ্যত অখাদু ব্যৱসায়ীয়ে এই সুযোগ গ্ৰহণৰ বাট অধিক প্ৰশস্ত হৈ পৰিছে উল্লেখযোগ্য যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হঠাৎ অসম অভিমুখী আলুৰ ট্ৰাকসমূহ সীমান্ততে আবদ্ধ কৰি ৰখাৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা অসম অভিমুখী আলুভৰ্তি ট্ৰাকসমূহ পশ্চিমবংগৰ সীমান্ত আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে ফলত অসমত আলুৰ নাটনি হোৱাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুদিন পূৰ্বে অসমত পৰ্যাপ্ত পৰিমাণৰ আলু মজুত থকাৰ তথ্য দিছিল যদিও গুৱাহাটীৰ বজাৰতে প্ৰতি কেজি আলুৰ মূল্য হৈছে গৈ ৪৫ টকা মাত্ৰ দুটা দিনৰ ব্যৱধানৰ মাজতেই গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে প্ৰতি কেজি আলুত ৫ টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে ইফালে পশ্চিমবংগ সীমান্তত আবদ্ধ হৈ থকা একাংশ ট্ৰাক চালকে অভিযোগ কৰা অনুসৰি পশ্চিমবংগ আৰক্ষীয়ে ২-১খন ট্ৰাক অসম অভিমুখে আহিবলৈ অনুমতি প্ৰদান কৰিছে যদিও সেই ট্ৰাকসমূহৰ পৰা ৩০,০০০ টকা পৰ্যন্ত সংগ্ৰহ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত বংগাৰক্ষীৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছে এই নতুন সিন্ডিকেট এনে পৰিস্থিতিত অসমৰ যিসকল ব্যৱসায়ীয়ে পশ্চিমবংগৰ পৰা আলু অৰ্ডাৰ কৰিছিল তেওঁলোকৰ লোকচান হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে উল্লেখযোগ্য যে অসমে দৈনিক প্ৰয়োজন হোৱা আলুৰ চাহিদা পূৰণ কৰিবলৈ সৰ্বাধিক নিৰ্ভৰ কৰে পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ ওপৰত সেয়েহে পশ্চিমবংগ চৰকাৰ আজি ৫ দিন ধৰি আলুৰ ট্ৰাকসমূহ অসমত প্ৰৱেশত বাধা দি থোৱা বিষয়টো যথেষ্ট চিন্তনীয় হৈ পৰিছে শীঘ্ৰেই দুখন ৰাজ্যৰ সংশ্লিষ্ট পক্ষই আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান নকৰিলে যে আগন্তুক সময়ত এক জটিল পৰিস্থিতিৰ সূচনা হ'ব সেয়া নিশ্চিত অৱশেষত চূড়ান্ত হ'ল সিদ্ধান্ত অহা ৮ অথবা ৯ আগষ্টত বিজেপি দল ত্যাগ কৰিব নলবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই তেওঁৰ নিজৰ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাই নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে অশোক শৰ্মাই লগতে অভিযোগ উত্থাপন কৰি কয় যে বিজেপি দলত মোৰ ওপৰত অত্যাচাৰ চলিছে আৰু ৮ অথবা ৯ আগষ্টত বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদানৰ সম্ভাৱনা অশোক শৰ্মাৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক সংৰক্ষণ বিৰোধী আন্দোলনত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ এতিয়ালৈকে প্ৰতিবাদকাৰী আৰক্ষীৰ সংঘাতত সাংবাদিকসহ ১১৫ জনৰ মৃত্যু আৰু বাংলাদেশৰ পৰা ৭৭৮ গৰাকী ভাৰতীয় শিক্ষাৰ্থী উভতিছে ঘৰলৈ পৰিস্থিতি অধিক অৱনতি ঘটাত দেশজুৰি সান্ধ্য আইন জাৰি শেখ হাছিনা চৰকাৰৰ সংৰক্ষণ বিৰোধী প্ৰতিবাদত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ
এতিয়ালৈকে প্ৰতিবাদকাৰী আৰক্ষীৰ সংঘাতত 115 জনৰ মৃত্যু। পৰিস্থিতি অধিক অৱনতি ঘটাত দেশজুৰি জাৰি কৰা হৈছে সান্ধ্য আইন। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ বাংলাদেশত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ সেনাবাহিনী নিয়োগ কৰিছে শ্বেখ হাছিনা চৰকাৰে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে। উল্লেখযোগ্য যে শ্বেখ হাছিনা চৰকাৰে এক বিশেষ কোঠা সৃষ্টি কৰিছিল। দেশখনৰ স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 30% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল শ্বেখ হাছিনা চৰকাৰে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ বাংলাদেশৰ শিক্ষাৰ্থীসকল ৰাজপথলৈ ওলাই আহিছে। শ্বেখ হাছিনা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে দেশৰ শিক্ষাৰ্থীসকলে। আৰু বাংলাদেশৰ পৰা এই পৰ্যন্ত 778 গৰাকী ভাৰতীয় শিক্ষাৰ্থী উভতিছে ঘৰলৈ। আন্দোলন আৰম্ভ হোৱাৰ পিছতেই ভাৰতৰ শিক্ষাৰ্থীসকল নিজ দেশলৈ ঘূৰি আহিছে। আৰু বৰ্তমানেও 4000 ভাৰতীয় শিক্ষাৰ্থী আছে বাংলাদেশত। ভাৰতৰ লগতে নেপালৰ শিক্ষাৰ্থীকো ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে। অসমৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাষত এইবাৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ কংগ্ৰেছত যোগদানৰ চৰ্চাৰ মাজতে দুই নেতাৰ এই ঘনিষ্ঠতা। আৰু আজিৰ দিনটোত বিশেষ চৰ্চিত হৈ পৰিছে এই খবৰে। বিশেষকৈ এই ফটোখনে ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা অসমীয়া যুৱক যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ। কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক যুৱতীসকলক অসমলৈ ঘূৰাই আনি কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাই অসম জাতীয় পৰিষদে। অসমৰ পৰা সৰু সুৰা চাকৰি কৰিবলৈ বহিৰ্ৰাজ্যলৈ যোৱা অসমীয়া যুৱক যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ মতে অসমত কৰ্ম সংস্থাপন নাপাই বহিৰ্ৰাজ্যত সৰু সুৰা চাকৰি কৰিবলৈ যোৱা অসমীয়া যুৱক যুৱতী সেই ৰাজ্যসমূহত মৃত্যুৰ মুখত পৰাৰ ঘটনা ধাৰাবাহিকভাৱে ঘটি আছে। তেনে যুৱক যুৱতীসকলক ঘূৰাই আনি ইয়াতে সংস্থাপিত কৰিবলৈ বা ঘূৰাই অনাৰ পূৰ্বে সেই ৰাজ্যসমূহত অসমীয়া যুৱক যুৱতীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অসম চৰকাৰক দলটোৱে দাবী উত্থাপন কৰিছে। দেশবাসীলৈ ভাল খবৰ। দেশত এইবাৰ আহি গ'ল পানীৰে চলা স্কুটাৰ। 1 লিটাৰ পানীৰে চলিব 150 কিলোমিটাৰ। পানীৰে চলা বাহন আহি গ'ল এইবাৰ মাৰ্কেটত। মাত্ৰ 1 লিটাৰ পানী ভৰাওক আৰু 150 কিলোমিটাৰ পৰ্যন্ত চলাওক। বজাৰলৈ আহি গ'ল এখন বিশেষ স্কুটাৰ। এই বিশেষ স্কুটাৰ চলাবলৈ আপোনাক লাইচেন্সৰ প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি প্ৰতিদিনে এটা ভিডিঅ' ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টোত উল্লেখ কৰা অনুসৰি স্কুটিখনে 1 লিটাৰ পানীত 150 কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে। আচলতে এইখনে জয় হাইড্ৰজেন স্কুটাৰ। শেহতীয়াকৈ দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ইণ্ডিয়া মবিলিটি গ্ল'বেল এক্সপ' 2024ত ইয়াক প্ৰদৰ্শন কৰা হৈছিল। এই স্কুটি চলাবলৈ ডিষ্টিল পানী অৰ্থাৎ ডিষ্টিল ৱাটাৰৰ প্ৰয়োজন হয়। উল্লেখযোগ্য যে ঘৰত ব্যৱহাৰ কৰা ইনভাৰ্টাৰৰ বেটাৰীতো ডিষ্টিল পানী ব্যৱহাৰ কৰা হয়। ডিষ্টিল পানী এক প্ৰকাৰৰ বিশুদ্ধ পানী। ইয়াত কোনো মিশ্ৰণ নাথাকে। এই পানী বনাবলৈ প্ৰথমে আমি সাধাৰণ পানী গৰম কৰি ভাপলৈ ৰূপান্তৰিত কৰোঁ। তাৰ পিছত ঠাণ্ডা কৰি পুনৰ এই ডিষ্টিল ৱাটাৰ বা ডিষ্টিল পানী বনাওঁ। ভিডিঅ'টোত দেখা পোৱা স্কুটাৰখন হৈছে জয় ই বাইক অৰ্থাৎ জয় হাইড্ৰজেন স্কুটাৰ। ইয়াত 1 লিটাৰ ডিষ্টিল পানী ঢালি দিয়া হৈছে। ইয়াৰ পিছত হাইড্ৰজেন আৰু অক্সিজেন পৃথক হৈ যায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ই 30 গ্ৰাম হাইড্ৰজেনৰ পৰা প্ৰায় 55 কিলোমিটাৰ ড্ৰাইভিং ৰেঞ্জ দিয়ে। এইখন স্কুটাৰে পথত 25 কিলোমিটাৰ প্ৰতি ঘণ্টাত শীৰ্ষ গতি প্ৰদান কৰে। কোৱা হৈছে যে বৰ্তমান এই কোম্পানীটোৱে নিজৰ প্ৰটোটাইপ সংস্কৰণটো বনাইছে। ইয়াক অতি সোনকালে দেশত মুকলি কৰা হ'ব। ইয়াৰ মূল্য 70,000 টকাৰ পৰা আৰম্ভ হ'ব পাৰে আৰু ইয়াত এটা সৰু বেটাৰীও দিব পাৰে কোম্পানীৰ ফালৰ পৰা। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলনত 5 গৰাকী অসমীয়া যুৱকক কোনে হত্যা কৰিলে? এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ। কংগ্ৰেছী সাংসদ তথা
লোকসভাত বিৰোধীৰ উপদলপতি গৌৰৱ গগৈৰ। জিঅ' আৰু এয়াৰটেলৰ গ্ৰাহকৰ বাবে সুখবৰ। জিঅ' আৰু এয়াৰটেলে ৰিচাৰ্জৰ মূল্য হ্ৰাস কৰিছে। মূল্য বৃদ্ধিৰ পিছত গ্ৰাহকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু BSNL কোম্পানীলৈ ঢাপলি মেলিছিল আৰু তাৰ পিছতে গ্ৰাহকৰ প্ৰতিবাদত হেও মানি অৱশেষত ৰিচাৰ্জৰ মূল্য হ্ৰাস কৰিবলৈ বাধ্য হ'ল এই দুটাকৈ ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানীয়ে। জিঅ' আৰু এয়াৰটেলে তেওঁলোকৰ গ্ৰাহকৰ বাবে ভাল খবৰ লৈ আহিছে। কোনটো কোম্পানীয়ে কিমান টকা পৰ্যন্ত মূল্য হ্ৰাস কৰিছে চাওঁ আহক। দেশৰ দুটা শীৰ্ষ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ' আৰু এয়াৰটেলৰ গ্ৰাহকলৈ সুখবৰ। দুয়োটা কোম্পানীৰ মাজত কঠোৰ প্ৰতিযোগিতা আৰু দুয়োটা কোম্পানীয়ে নিজৰ গ্ৰাহকক ধৰি ৰাখিবলৈ বিভিন্ন পৰিকল্পনা আগবঢ়াই আহিছে। শেহতীয়াকৈ জিঅ' আৰু এয়াৰটেলেও ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰিছিল আৰু তাৰ পিছত দুয়োটা কোম্পানীৰ প্লেন ব্যয়বহুল হৈ পৰে, যাৰ বাবে দুয়োটা কোম্পানীয়ে এতিয়া হ্ৰাস কৰিছে ইয়াৰ ৰিচাৰ্জ প্লেনৰ মূল্য। জিঅ'ৰ নতুন ৰিচাৰ্জ প্লেন কি কি আহিছে চাওঁ আহক। জিঅ'ই 1199 টকীয়া প্লেনৰ মূল্য 200 টকা হ্ৰাস কৰিছে। নতুন প্লেনৰ মূল্য হৈছে 999 টকা। এই পৰিকল্পনাৰ জৰিয়তে গ্ৰাহকক অধিক বৈধতাৰ সুবিধা দিয়া হৈছে আৰু ডাটাৰ কথা ক'বলৈ গ'লে আগৰ তুলনাত 1 GB কম ডাটা পাব। এতিয়া চাওঁ আহক এয়াৰটেলৰ ৰিচাৰ্জ প্লেন। দেশৰ আন এটা বিখ্যাত টেলিকম কোম্পানী এয়াৰটেলৰ কথা ক'বলৈ গ'লে 1000 টকাতকৈ কম মূল্যত দুটা প্লেন উপলব্ধ আৰু এই দুয়োটাৰে বৈধতা মূল্য আৰু সেৱা বেলেগ বেলেগ। 979 টকাৰ এই প্লেনটোৰ বৈধতা 84 দিনৰ, য'ত ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে 2 GB ডাটাৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰিও আনলিমিটেড কলিং আৰু দৈনিক 100 SMS-ৰ সুবিধা উপলব্ধ এই প্লেনত। এই পৰিকল্পনাৰ লগতে আমাজন প্ৰাইম ভিডিঅ'ৰ ছাবস্ক্ৰিপশ্যনো 56 দিনৰ বাবে উপলব্ধ আছে। আনহাতে 929 টকীয়া প্লেনৰ সৈতে আপুনি 90 দিনৰ বৈধতা পাব। ইয়াত দৈনিক 1.5 GB ডাটা, আনলিমিটেড কলিং আৰু দৈনিক 100 SMS প্ৰদান কৰা হয়। অৰ্থাৎ এই দুয়োটা টেলিকম কোম্পানীয়ে কেইবাটাও প্লেনত সামান্য পৰিমাণে ৰিচাৰ্জৰ মূল্য হ্ৰাস কৰিছে।